আমি সকলো সাংবাদিক বন্ধুকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ দললৈকে 3গৰাকী বিশিষ্ট ৰাজনৈতিক কৰ্মী আমাৰ দললৈ আহিছে। তাৰে এগৰাকী 4বাৰৰ বিধায়ক, এটা দলৰ সাধাৰণ সম্পাদক আছিল, আৰু এগৰাকী কংগ্ৰেছ দলত বহুদিন সেৱা কৰা আৰু এগৰাকী ছাত্ৰ ৰাজনীতিৰ পৰা আমাৰ দললৈ আহিছে। সকলোকে দললৈ স্বাগতম জনাইছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ এই দীৰ্ঘদিনীয়া যাত্ৰাত সময়ে সময়ে বিভিন্ন লোকে দলটোৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দলটোৰ নেতৃবৃন্দৰ প্ৰতি আকৰ্ষিত হৈ আহি আছে। বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম আৰু ভাৰতবৰ্ষৰ যি বিকাশ উন্নয়ন দেখিছে, এই যাত্ৰাত সকলোৱে আহি সহযোগী হ'বলৈ বিচাৰিছে। আৰু আমি এটা পৰিয়ালৰ দৰে সকলোৱে কামখিনি কৰি দলটো শক্তিশালী কৰি লৈ গৈছোঁ। আজি 3গৰাকীৰ যোগদানে আমাৰ দলটো শক্তিশালী কৰিব। আৰু সন্মুখত নিৰ্বাচন, যোৱাকালি নিৰ্বাচন ঘোষণা হৈছে। গতিকে নিৰ্বাচনৰ সময়ত প্ৰতিটো দলেই সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ চেষ্টা কৰে, যাতে আমি ৰাইজৰ মাজলৈ যাব পাৰোঁ। 3গৰাকী নেতা 3টা বিশেষ খণ্ডত কাম কৰি বা সেই অঞ্চলসমূহতো তেখেতসকলৰ এটা বিশেষ জনপ্ৰিয়তা আছে। এজন 4বাৰৰ বিধায়কৰ যথেষ্ট জনপ্ৰিয়তা আছিল কাৰণে 4বাৰৰ বিধায়ক হৈছিলে। ঠিক তেনেকৈ দণ্ডী সোণোৱাল ডাঙৰীয়া সোণোৱাল অট'নমাছ কাউন্সিলৰ লগতে সেই অঞ্চলত আনকি তেখেতে যুৱ কংগ্ৰেছৰ জিলা সভাপতিৰ দৰে দায়িত্বও লৈছিল, বিভিন্ন সময়ত কাম কৰি আহিছে। সোণাৰ ডাঙৰীয়াও আমাৰ ছাত্ৰ ৰাজনীতিৰ এগৰাকী পৰিচিত ব্যক্তি। গতিকে এইসকল ব্যক্তিয়ে আমাৰ দললৈ আহিলে আমাৰ দলটোৰ ভৱিষ্যতত আমি একোটা ভাল সতীৰ্থ পাওঁ, যি সতীৰ্থই সুন্দৰভাৱে আমাৰ দলটোক আগবঢ়াই নিব। বেলেগৰ দলৰ কথাটো আমি ইমান গম নাপাম, কিন্তু আমাৰ সভাপতি ডাঙৰীয়াই কৈছে যে সময়ে সময়ে বিভিন্ন মানুহ আহি আছে আৰু সকলোৱে নিস্বাৰ্থভাৱে আহিছে। নিস্বাৰ্থভাৱে যোনে আহিব খুজিছে, যে কোনো চৰ্ত নাই, দলৰ আদৰ্শৰ লগত একাত্ম হ'ব বিচাৰে, সকলো মানুহ আহিব পাৰে, তাত কোনো ক'বলগীয়া নাই। কিন্তু কোনো চৰ্ত সাপেক্ষে কোনো ব্যক্তিয়ে অহাটো আমাৰ দলে কেতিয়াও মানি লোৱা নাই, বা দলৰ আদৰ্শৰ লগত একাত্ম নোহোৱাকৈ অহাটো উচিত নহয়। দলৰ আদৰ্শৰ লগত যোনে একাত্ম নোহোৱাকৈ আহিব পাৰিব, কিছুদিন পিছত আকৌ উভতনি যাত্ৰা হৈ যায়। সেইকাৰণে দলটোৰ আদৰ্শৰ লগত একাত্ম হৈ কোনো চৰ্তবিহীনভাৱে যদি কোনোবা আহিব বিচাৰে, সকলোৱে আহিব পাৰে। এতিয়া বেলেগৰ দলৰ কথানো আমি কেনেকৈ ক'ম? তেওঁলোকৰ দলটো কথাটোৱে হ'ল যে কেনেকৈ চলিছে আমি বাহিৰৰ পৰা ধৰিবই নোৱাৰোঁ। আজিৰ তাৰিখত এজন মানে এনেকুৱা নেতাৰ নেতৃত্বত দলটো চলিছে, যাৰ পাকিস্তানৰ লগত সম্পৰ্ক সন্দেহজনক। তাৰপিছতো মানুহ তেওঁৰ পিছত দৌৰি আছে, কিন্তু ভাৰতবৰ্ষক ভাল পোৱা মানুহে কোনোবাই তেওঁৰ পিছত দৌৰিব পাৰে নেকি? গতিকে বহুত মানুহৰ মনদণ্ড হোৱাটো স্বাভাৱিক, মনত অন্তৰ্দ্বন্দ্ব হ'বই, কাৰণ তেনেকুৱা মানুহৰ নেতৃত্বততো দলটো চলিব নোৱাৰে। ভাৰতক ভাল পোৱা মানুহে অন্ততঃ সেই কথাটোতো মানি ল'ব নোৱাৰে। গতিকে অন্তৰ্দ্বন্দ্ব বহুত মানুহৰ আছে, কিন্তু দলটো বহু বছৰ কৰা মানুহে সেই অন্তৰ্দ্বন্দ্বত ভুগি আছে। কেতিয়াবা মনৰ সেই অন্তৰ্দ্বন্দ্ববিলাক ক'ৰবাত প্ৰকাশ কৰিছে, আৰু আপোনালোকে তাকে বাতৰি প্ৰকাশ কৰিছে। আমিও তেনেকৈ গম পাওঁ, আপোনালোকৰ মাধ্যমেৰে গম পাওঁ, কাৰণ তেওঁলোকৰ মাজত কি থাকে আমিনো কেনেকৈ গম পাওঁ। ধন্যবাদ।